আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 সায়েন্সৰ যেটো তোমালোকৰ চেপ্টাৰ 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ আজি পাৰ্ট 3 হ'ব। ইয়াৰ আগতে পাৰ্ট 1 আৰু পাৰ্ট 2 পঢ়াইছো, গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। আৰু আগৰ পাৰ্ট 1 পাৰ্ট 2 যদিহে তোমালোকে চোৱা নাই, আজি ভিডিঅ' ডেসক্ৰিপচন বা ক্লাছ 10 সায়েন্স বুলি এটা প্লেলিষ্ট আছে, তাতে তোমালোকে পাই যাবা। হেল্ল' এভৰিৱান, ওয়েলকাম টু সেৱা পাঠশালা। আজি মই তোমালোকৰ ক্লাছ 10 ৰ যেটো তোমালোকৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ আছে, এই চেপ্টাৰটোৰ পাৰ্ট 3 লৈ আনিছো। ইয়াৰ আগৰ ভিডিঅ'সমূহত মই তোমালোকক দুটা পাৰ্টত কনসেপ্টখিনি বুজাইছিলো। দুটা পাৰ্ট যদিহে তোমালোকে চোৱা নাই, তোমালোকে চাই ল'বা। ক্লাছ 10 মেথছ বুলি এটা প্লেলিষ্ট আছে, তাতে তোমালোকে ক্লাছখিনি পাই যাবা। বা আজি ভিডিঅ' ডেসক্ৰিপচন চেক কৰিবা, তাতো মই দুটা ভিডিঅ'ৰ লিংক মই দি দিম। তো আগৰ পাৰ্টখিনি যদিহে তোমালোকে চোৱা নাই, তেতিয়া আগৰ পাৰ্টখিনি চাই ল'বা। আগৰ পাৰ্টখিনি নোচোৱাকৈ তোমালোকে পাৰ্ট 3 ত নাহিবা, কাৰণ আগৰ পাৰ্টখিনি নাজানিলে এইখিনি তোমালোকৰ অকমান অসুবিধা হ'ব। তো আজিৰ এইটো পাৰ্ট 3 ত আমি তোমালোকৰ এই চেপ্টাৰটোৰ গোলাকাৰ লেন্সৰ দ্বাৰা প্ৰতিসৰণ এই টপিকটো পঢ়িম। তো চোৱা যে গোলাকাৰ লেন্সৰ দ্বাৰা প্ৰতিসৰণ, গোলাকাৰ লেন্সৰ দ্বাৰা প্ৰতিসৰণ। তো প্ৰথমতে তোমালোকে বুজি ল'ব লাগিব যে লেন্স কেই প্ৰকাৰৰ বা লেন্স কেনেকৈ আমি অংকন কৰিম, এইবিলাক হয় নহয়। তো চোৱা, গোলক এটা মই যদি কি কৰোঁ, চোৱা দুটা গোলক যদি মই এনেদৰে আঁকো, এই দুটা গোলকৰ মাজৰ এই যিটো অংশ, এই অংশটো যদি মই এনেকে যদি টানি লৈ আনো, তেতিয়াহ'লে ইয়াক কোৱা হয় উত্তল লেন্স বুলি। ইয়াক কি বুলি কোৱা হয়? উত্তল লেন্স বুলি কোৱা হয়। ওকে, উত্তল লেন্স। আৰু অৱতল লেন্স হ'ল, অৱতল লেন্সৰ ক্ষেত্ৰত তোমালোকে তাৰপিছত চোৱা, উত্তল লেন্সৰ আৰু এটা কি থাকে, অৱতল লেন্স থাকিব। গতিকে অৱতল লেন্সৰ ক্ষেত্ৰত মই যদি দুটা এনেকে যদি কি কৰোঁ, বৃত্ত আঁকো, দুটা বৃত্তৰ মই যদি এনেদৰে কি কৰোঁ, সংযোগ যদি কৰি দিওঁ তলফালে এনেকে, এই মাজৰ যিটো আমি দেখা পাইছো, চোৱা যে মাজৰ এনেকে যদি এই অংশটোক কি বুলি কোৱা হয়? অৱতল লেন্স বুলি। কি বুলি কোৱা হয়? অৱতল লেন্স বুলি কোৱা হয়। ঠিক আছে। তো উত্তল লেন্স আৰু অৱতল লেন্স দুয়োটাৰ পাৰ্থক্য তোমালোকে বুজি পাইছা। এতিয়া চোৱা, আমি যদি কি কৰোঁ, উত্তল লেন্সটো যদি ইয়াতে যদি আমি আকৌ যদি অংকন কৰোঁ, চোৱা উত্তল লেন্সটো আমি ইয়াতে অংকন কৰিম, তাৰপিছত অৱতল লেন্স, ভালকে ধ্যান দিবা। আমি ইয়াতে অৱতল লেন্সটো এনেদৰে আঁকিলো। তেতিয়া চোৱা, উত্তল লেন্সৰ ক্ষেত্ৰত আমি যদি এনেকৈ ৰেখা এটা আঁকো, ইয়াক কোৱা হয় কি? মুখ্য অক্ষ বুলি কোৱা হয়। কি বুলি কোৱা হয় ইয়াক? মুখ্য অক্ষ। ঠিক আছে। তাৰপিছত এইটো যদি আমি যদি এনেদৰে কি কৰোঁ, এটা ৰেখা অংকন কৰোঁ ইফালে, এইটোক যদি মই নাম দিওঁ এম আৰু এইটোক যদি দিওঁ এন, তেতিয়াহ'লে এই যিটো ৰেখা আমি এই যিটো লেন্সৰ মাজেৰে কি কৰিছো, আঁকিছো, এইটোক কোৱা হয় গবাক্ষ। এইটোক কি বুলি কোৱা হয়? গবাক্ষ বুলি কোৱা হয়। ওকে, এইটোক গবাক্ষ বুলি কোৱা হয়, এইটো মুখ্য অক্ষ বুলি কোৱা হয়। ঠিক একেদৰে এইটোৰ ক্ষেত্ৰতো যদি আমি অৱতল লেন্সৰ ক্ষেত্ৰতো যদি এনেদৰে আঁকো, তেতিয়াহ'লে অৱতল লেন্সৰ ক্ষেত্ৰতো এইটোক কি বুলি কোৱা হ'ব? যে মুখ্য অক্ষ, আৰু এইটোক কি বুলি কোৱা হয়? গবাক্ষ বুলি কোৱা হ'ব। ওকে, এইটোক যদি মই নাম দিওঁ এম আৰু এইটোক যদি মই নাম দিওঁ এন। ঠিক আছে। এইটো অৱতল লেন্সৰ ক্ষেত্ৰত, এইটো উত্তল লেন্স, হয় নে নহয়? তো এতিয়া চোৱা, তোমাৰ উত্তল লেন্সৰ ক্ষেত্ৰত চোৱাচোন, এটা কথা ধ্যান দিয়া। উত্তল লেন্সৰ ক্ষেত্ৰত মই যদি কি কৰোঁ, এইটো সমান্তৰালকে যদি কি কৰোঁ, এটা ৰেখা এনেদৰে যদি কি কৰোঁ, টানি দিওঁ, তেতিয়া আৰু ইফালে যদি এইটো সমান্তৰালকে যদি এনেকে টানি দিওঁ, তেতিয়াহ'লে এটা পিছফালে গৈ এটা বিন্দুত কি হ'ব? মিলিত হ'ব। সেইটো কাৰণে উত্তল লেন্সক আৰু এটা নাম কোৱা হয়, সেইটো হ'ল অভিসাৰী লেন্স। কি বুলি কোৱা হয়? যে উত্তল লেন্স বা অভিসাৰী লেন্স। উত্তল লেন্স বা অভিসাৰী লেন্স বুলি কোৱা হয়। ওকে, ঠিক একেদৰে এইটোৰ ক্ষেত্ৰত যদি আমি কি কৰোঁ, যে অৱতল লেন্সৰ ক্ষেত্ৰত মই যদি কি কৰোঁ, এনেদৰে যদি চোৱা, অৱতল লেন্সৰ ক্ষেত্ৰত যদি মই কৰোঁ, তেতিয়াহ'লে অৱতল লেন্সৰ ক্ষেত্ৰত এইটোৰ যদি সমান্তৰালকে আমি এনেকে আঁকো, তেতিয়াহ'লে কি হ'ব, যে এটা বিন্দুত গৈ চোৱা, এটা বিন্দুত গৈ কি হ'ব? প্ৰতিসৰণটো ক'ত হ'ব? লগ লাগিব। ইয়াৰ পৰা যদি তুমি চকুৰে যদি চোৱা, দেখিব এনেকুৱা লাগিব যে এটা বিন্দুত গৈ লগ হৈছে। সেইটো কাৰণে অৱতল লেন্সক কোৱা হয়, চোৱা যে অৱতল লেন্স বা অপসাৰী লেন্স। অপসাৰী লেন্স। অৱতল লেন্স বা অপসাৰী লেন্স বুলি কোৱা হয়। ঠিক আছে, বুজি পাইছা? সো এই দুটা এই বস্তুখিনি তোমালোকে কি কৰিব লাগিব? লেন্সৰ ক্ষেত্ৰত ভালদৰে জানি ল'ব লাগিব। আৰু এইটোক কোৱা হয় গবাক্ষ, আৰু এইটোক কোৱা হয় কি? মুখ্য অক্ষ। ওকে, এইটোক কোৱা হয় মুখ্য অক্ষ। ওকে, এতিয়া চোৱা, উত্তল লেন্স বা অৱতল লেন্সৰে কি থাকে? নিৰ্দিষ্ট এটা চোৱা, এইটো মই আগৰ ভিডিঅ'ত মই তোমালোকৰ দাপোনৰ ক্ষেত্ৰতো কৈছিলো। তো ঠিক একেদৰে কি কৰিব, লেন্সৰ ক্ষেত্ৰতো এনেকে এটা থাকিব ও কেন্দ্ৰবিন্দু। তো ইয়াতে ও কোৱা হয়, চোৱা, ও কোৱা হয় আলোক কেন্দ্ৰ। ও কি বুলি কোৱা হয়? যে আলোক কেন্দ্ৰ বুলি কোৱা হয়। আলোক কেন্দ্ৰ। ইয়াতো কি থাকে? এনেদৰে ও এটা থাকে। এতিয়া এইফালে কি আছে? যে C1, হয় নে নহয়? অৰ্থাৎ ভাঁজ কেন্দ্ৰ C1, তাৰপিছত C1ৰ মাজত কি থাকিব? F1 থাকিব, হয় নে নহয়?
ঠিক একেদৰে ইফালে কি থাকিব যে ইফালে থাকিব এইটো হল C2 আৰু ইফালে F1 এনেদৰে থাকিব। ঠিক একেদৰে অৱতল লেন্সৰ ক্ষেত্ৰতো ইফালে কি থাকিব ইয়াতে ভাঁজ কেন্দ্ৰ থাকিব আৰু ইয়াতে মুখ্য ফকাস। ঠিক একেদৰে ইফালেও C2 আৰু F2 এনেদৰে থাকিব। ইয়াতে এইটো C2 আৰু এইটো F2 এনেদৰে থাকিব। তো উত্তল লেন্সৰ ক্ষেত্ৰতো অৱতল লেন্সৰ ক্ষেত্ৰতো সেম একেটাই এনেদৰে থাকিব। এতিয়া চোৱা যে ইয়াতে আলোক কেন্দ্ৰ আৰু মুখ্য ফকাসৰ মাজৰ দূৰত্বক কি বুলি কোৱা হয় ফকাস দৈৰ্ঘ্য বুলি কোৱা হয়, অৰ্থাৎ স্মল লেটাৰৰ F বুলি কোৱা হয়। হয় নহয় এই বস্তুটো তোমালোকে জানাই যে এইটোক কি বুলি কোৱা হয় ফকাস দৈৰ্ঘ্য। এতিয়া কেইটামান ইম্পৰ্টেন্ট কথা কম সেইখিনি ভালদৰে চাবা। ইয়াতে চোৱা আমি যে ইয়াতে পাইছিলো যে উত্তল লেন্সৰ ক্ষেত্ৰত ইয়াৰে যিটো এইটো F2 হ'ব, ইয়াৰে যিটো F2 সেইটো কি হ'ব মুখ্য কেন্দ্ৰ হ'ব, হয় নে নহয়? তো সেইটো কাৰণে কি হ'ব চোৱা ইয়াতে F ৰ মানটো কি হ'ব চোৱা যিহেতু এইটো আৰু এইটোৰ মাজত কি থাকে ফকাস দৈৰ্ঘ্য থাকে। এতিয়া ইফালে কি আছে প্লাছৰ x অক্ষ আছে আৰু ইফালে কি আছে মাইনাছৰ x অক্ষ, হয় নে নহয়? আৰু ওপৰৰ ফালে কি থাকে প্লাছৰ y অক্ষ আৰু তলফালে কি থাকে মাইনাছৰ y অক্ষ। তো সেইটো কাৰণে ইয়াতে ফকাস দৈৰ্ঘ্য কি হ'ব যে পজিটিভ হ'ব, হয় নে নহয়? তো সেই বস্তুবিলাক তোমালোকে ভালদৰে ধ্যান দিবা। এই বস্তুখিনি কিন্তু ভালদৰে মনত ৰাখিব লাগিব। মই তোমালোকক ভালদৰে পইণ্ট ৱাইজ আকৌ কৈ দি আছো। চোৱা যে উত্তল লেন্সৰ ক্ষেত্ৰত কি হ'ব ফকাস দৈৰ্ঘ্যৰ মান কি হ'ব যে পজিটিভ হ'ব, যিহেতু পজিটিভ অক্ষত আছে, হয় নহয়? এই বস্তুটো বুজি পাইছা নাই? এতিয়া চোৱা F যদি পজিটিভ হয় তেতিয়াহ'লে R অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধ কিমান হৈ যাব ভাঁজ ব্যাসাৰ্ধও কি হৈ যাব পজিটিভ হৈ যাব উত্তল লেন্সৰ ক্ষেত্ৰত। কিন্তু অৱতল লেন্সৰ ক্ষেত্ৰত চোৱা যে অৱতল লেন্সৰ ক্ষেত্ৰত যদি আমি কি কৰো অৱতল লেন্সৰ ক্ষেত্ৰত মুখ্য অক্ষ কোনডাল F1, হয় নহয়? ইয়াতে মই তোমালোকক দেখুৱাইছোৱেই। তো চোৱা ভালদৰে ধ্যান দিবা, ধ্যান নিদিলে কিন্তু নোৱাৰিবা। অৱতল লেন্সৰ ক্ষেত্ৰত মুখ্য অক্ষ কোনডাল F1, গতিকে অৱতল লেন্সৰ ক্ষেত্ৰত F1 টো কি হৈ যাব চোৱা F1 ৰ ক্ষেত্ৰত যিহেতু 0 আৰু F ৰ মাজত কি আছে ফকাস দৈৰ্ঘ্য আছে, তো ফকাস দৈৰ্ঘ্যটো কি হৈ যাব চোৱা ইফালে আছিলে প্লাছৰ x অক্ষ আৰু ইফালে আছে কি মাইনাছৰ x অক্ষ। গতিকে অৱতল লেন্সৰ ক্ষেত্ৰত ফকাস দৈৰ্ঘ্যটো কি হৈ যাব নিগেটিভ হৈ যাব, কাৰণ নিগেটিভ অক্ষত আছে মাইনাছ x ডেশ অক্ষত আছে, হয় নে নহয়? ঠিক একেদৰে চোৱা যদি F অৰ্থাৎ ফকাস দৈৰ্ঘ্যটো যদি নিগেটিভ হয় তেতিয়াহ'লে R টো কি হৈ যাব ৰেডিয়াছটো কি হৈ যাব যে এইটো কি হৈ যাব নিগেটিভ হৈ যাব। তো উত্তল লেন্সৰ ক্ষেত্ৰত F পজিটিভ হ'ব R পজিটিভ হ'ব, কিন্তু অৱতল লেন্সৰ ক্ষেত্ৰত F ও নিগেটিভ হ'ব আৰু R ও কি হৈ যাব নিগেটিভ হৈ যাব। তো এই পইণ্ট কেইটা তোমালোকে কি কৰিব লাগিব ভালদৰে শিকি ল'ব লাগিব। তো উত্তল লেন্সৰ ক্ষেত্ৰত যে মুখ্য ফকাস উত্তল লেন্সৰ ক্ষেত্ৰত মুখ্য ফকাস কোনটো উত্তল লেন্সৰ ক্ষেত্ৰত মুখ্য ফকাস হ'ব যে F2, কাৰণ এইফালে কি হ'ব F2 অৰ্থাৎ এইফালে কি হ'ব ইয়াতে কি হ'ব মানে চিহ্নটো কি কৰিব বনাব। কিন্তু অৱতল লেন্সৰ ক্ষেত্ৰত মুখ্য ফকাস কোনটো কোৱাচোন? অৱতল লেন্সৰ ক্ষেত্ৰত মুখ্য ফকাস কোনটো হ'ব যে F1 হ'ব, হয় নহয়? কাৰণ মই তোমালোকক অলৰেডি দেখুৱাইছোৱে। গতিকে মুখ্য ফকাস কি হ'ব F1। তো এই বস্তুখিনি তোমালোকে ভালদৰে জানিলে লেন্সৰ যিমানখিনি প্ৰব্লেম আছে এতিয়া আমি প্ৰথমৰ পৰা শেষলৈ ভালদৰে কৰি যাম। তো এইখিনি তোমালোকে ভালদৰে বহি তেনেকে পাতি লোৱা পইণ্ট ৱাইজ, য'ত মই যিটো পইণ্ট কৈছো গোটেইখিনি লগে লগে নিজৰ ভাষাৰে লিখি ল'বা। ওকে, তো এতিয়া চোৱা নেক্সট আমি কি কৰিম যে উত্তল লেন্সৰ যি তোমাৰ ৰশ্মি চিত্ৰ অংকনৰ নিয়ম আমি সেইখিনি চাই ল'ম, ঠিক আছে? এতিয়া চোৱা যে এতিয়া আমি পঢ়িম যে উত্তল লেন্সৰ ভালদৰে লগে লগে কি কৰিবা লিখি যাবা যে উত্তল লেন্সৰ ৰশ্মি চিত্ৰ অংকনৰ নিয়ম। ৰশ্মি চিত্ৰ অংকনৰ নিয়ম। তোমালোকে কাঠ পেঞ্চিল তাৰোপৰি যিমানখিনি স্কেল আছে গোটেইখিনি ভালদৰে লৈ আঁকি ল'বা। মই এনেদৰে তোমালোকক বুজাই দিওঁ। চোৱা এতিয়া এইটোক কি বুলি কোৱা M আৰু এইফালৰটো N। এতিয়া চোৱা এইটো হ'ল আলোক কেন্দ্ৰ, তাৰপিছত ইফালে কি হ'ব যে F1 আৰু এতিয়া চোৱা এইটো কি হ'ব C1। এতিয়া আৰু এটা বস্তু মই পাহৰি গলো তোমালোকক শিকাবলৈ, সেইটো হ'ল যে ভাঁজ ব্যাসাৰ্ধ কি যে ফকাস দৈৰ্ঘ্যৰ 2 গুণ বুলি আমি ক'ব পাৰো R = 2F। সেইটো কাৰণে আমি C1ক কি ক'ব পাৰো 2F1 বুলি আমি ক'ব পাৰো, যিহেতু R = 2F। ঠিক একেদৰে ইফালে কি থাকিব যে F2 আৰু ইয়াতে কি থাকিব C2 থাকিব। এতিয়া C2ক আমি কি ক'ব পাৰো যে 2F2 বুলিও আমি ক'ব পাৰো। তো সেই বস্তুখিনি তোমালোকে ভালদৰে জানি ল'বা। তো C1ক আমি 2F1 বুলি ক'ব পাৰো আৰু C2ক আমি 2F2 বুলি আমি ক'ব পাৰো। এতিয়া চোৱা প্ৰথম নিয়মটো হ'ল যদিহে এইটোৰ কি হয় সমান্তৰাল ভাৱে যায় তেতিয়া কি হ'ব যে ইফালে F2ৰ মাজেৰে কি কৰিব এনেকে আহিব। এইটো হ'ল 1 নম্বৰ নিয়ম, ঠিক আছে? 1 নম্বৰ নিয়মটো এনেদৰে ভালদৰে শিকি ল'বা। তো চোৱা নেক্সট 2 নম্বৰ নিয়মটো চোৱা উত্তল লেন্সৰ ক্ষেত্ৰত 2 নম্বৰ নিয়মটো হ'ল যে এইটো কি হ'ব চোৱা এইটো M আৰু এইটো N আৰু এইটো কি কোৱা হ'ব যে আলোক কেন্দ্ৰ বুলি কোৱা হ'ব। তো ইফালে চোৱা এইটো হ'ব C1 আৰু এইটো হ'ব F1, এইটো হ'ব C2, এইটো হ'ব F2, আচ্ছা এইটো হ'ব F2 আৰু এইটো হ'ব C2।
এতিয়া C1 ৰ সলনি তুমি কি ক'ব পাৰা যে 2F1 বুলি ক'ব পাৰা আৰু C2 ৰ সলনি কি ক'ব পাৰা 2F2 বুলি ক'ব পাৰা, হয় নে নহয়? তো এতিয়া যদিহে F1 ৰ মাজেৰে যদি আহে, F1 ৰ মাজেৰে যদি আহে, তেতিয়াহ'লে F1 ৰ মাজেৰে আহিলে কি হ'ব, এইটোৰ সমান্তৰালভাৱে এনেকে যাব। এইটো হ'ল 2 নম্বৰ নিয়ম। এই নিয়মখিনি কিন্তু ভালদৰে জানিব লাগিব। ওকে, তো উত্তল লেন্সৰ ক্ষেত্ৰত দুটা গ'ল। নেক্সট নিয়মটো হ'ল চোৱা 3 নম্বৰ নিয়মটো। 3 নম্বৰ নিয়মটো চোৱা, এইটো M, এইটো N, তাৰপিছত এইটো O, ইফালে F1 আৰু C1 ৰ সলনি আমি 2F1 বুলি ক'ব পাৰো। এই বস্তুখিনি লগে এনেদৰে লিখি যাব, তেতিয়া সহজ হ'ব। C2 ৰ সলনি আমি কি ক'ব পাৰো 2F2 বুলি আমি ক'ব পাৰো, হয় নহয়? তেতিয়া কথা হ'ল যদিহে কি হয় যে আলোক কেন্দ্ৰৰ মাজেৰে যদি আহে, তেতিয়াহ'লে আলোক কেন্দ্ৰৰ মাজেৰে কি হ'ব, আলোক কেন্দ্ৰৰ মাজেৰে আহিলে এনেদৰে কি হ'ব, ৰৈখিকভাৱে কি কৰিব, গতি কৰি থাকিব। তো এই তিনিটা হ'ল উত্তল লেন্সৰ ৰশ্মি চিত্ৰ অংকনৰ নিয়ম। প্ৰথমতে চোৱা, যদি এনেদৰে সমান্তৰালভাৱে আহে তেতিয়াহ'লে কি হ'ব, F2ৰ মাজেৰে যাব। যদি F1 ৰ মাজেৰে আহে তেতিয়া এইটোৰ সমান্তৰালভাৱে যাব। যদি এইটোৰ চিধা আহে এনেকৈ ৰৈখিকভাৱে কি কৰিব, গতি কৰিব। তো এই তিনিটা নিয়ম ভালদৰে এতিয়া শিকি লোৱা। এতিয়া চোৱা নেক্সট, এতিয়া চোৱা এই তিনিটা ৰুল লৈ আমি কি কৰিম, উত্তল লেন্সৰ এতিয়া আমি প্ৰতিবিম্ব গঠন কৰিম। আমি এতিয়া উত্তল লেন্সৰ কি কৰিছো, ৰশ্মি চিত্ৰ অংকনৰ নিয়ম শিকিছো। এতিয়া আমি নেক্সট কি কৰিম, যে উত্তল লেন্সৰ প্ৰতিবিম্ব গঠনৰ নিয়মসমূহ আমি শিকিম। চোৱা, উত্তল লেন্সৰ প্ৰতিবিম্ব গঠন, উত্তল লেন্সৰ প্ৰতিবিম্ব গঠন। এই তিনিটা নিয়ম লৈ আমি শিকিম। যে প্ৰথম তিনিটা ৰুল আছিলে, চোৱা তিনিটা ৰুল আমি এইমাত্ৰ শিকিছো কি, প্ৰথমটো যদি ইফালে যদি আহে তেতিয়াহ'লে কিহৰ মাজেৰে যাব, F2ৰ মাজেৰে যাব। নেক্সটটো কি আছিলে, যদি F1 ৰ মাজেৰে যদি আহে তেতিয়াহ'লে কি হ'ব, এইটোৰ সমান্তৰাল যাব। নেক্সট নিয়মটো কি আছিলে, এনেকে আহিলে ৰৈখিকভাৱে কি কৰিব, গতি কৰিব। ওকে, এতিয়া চোৱা যে গঠনৰ প্ৰথম নিয়মটো কি হ'ব, ভালদৰে ধ্যান দিবা। তো এইটো কি হ'ব, যে আলোক কেন্দ্ৰ, আৰু এইটো কি হ'ব F1, আৰু এইটো আমি C1 ৰ সলনি ক'ব পাৰো 2F1, আৰু এইটো 2F2, আৰু এইটো কি C2, এইটো কি F2, এইটো আছিলে C2, C2 ৰ সলনি আমি 2F2 লিখিছো, হয় নে নহয়? তেতিয়া কথা হ'ল যদিহে এক নম্বৰ হেৰিটো হ'ল উত্তল লেন্সৰ প্ৰতিবিম্ব গঠনৰ, যে লক্ষ্য বস্তু যদি অসীমত থাকে, ভালদৰে ধ্যান দিবা, লক্ষ্য বস্তু অসীমত থাকিলে, লক্ষ্য বস্তু যদি অসীমত থাকে তেতিয়াহ'লে F2ৰ মাজেৰে আকৌ আমি কি কৰিম, আৰু এটা এনেদৰে ল'ম, লৈ কিনে কি হ'ব, এনেদৰে যাব, অৰ্থাৎ F2ৰ মাজেৰে যাব। তো ইয়াতে চোৱা প্ৰতিবিম্বৰ স্থান, যে প্ৰতিবিম্বৰ স্থান ক'ত হৈছে, যে F2ত হৈছে। নেক্সট প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব, সৎ আৰু ওলোটা হ'ব। যে প্ৰতিবিম্বৰ প্ৰকৃতি সৎ আৰু ওলোটা, সৎ আৰু ওলোটা হ'ব। ঠিক আছে, আৰু প্ৰতিবিম্বৰ আকাৰ, এইখিনি ভালদৰে শিকিবা। প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব, যে বিন্দু আকৃতিৰ হ'ব। প্ৰতিবিম্বৰ আকাৰ বিন্দু আকৃতিৰ হ'ব। ওকে, এইটো আছিলে লক্ষ্য বস্তু যদি অসীমত থাকে উত্তল লেন্সৰ ক্ষেত্ৰত। তো এতিয়া আমি নেক্সটটো কৰিম, তোমালোকে এইটো ভালদৰে লিখি লোৱা। তেতিয়া চোৱা নেক্সট 2 নম্বৰ, যদি লক্ষ্য বস্তু চিৰ বাহিৰত থাকে, যদি লক্ষ্য বস্তু চিৰ C1 ৰ যদি বাহিৰত থাকে, লক্ষ্য বস্তু C1 ৰ বাহিৰত থাকিলে কি হ'ব, চোৱা এইটো হ'ব O। তাৰপিছত চোৱা এতিয়া চোৱা এইটো হ'ব কি, যে F1 আৰু এইটো C1 বা 2F1, হয় নে নহয়? ঠিক একেদৰে এইটো কি হ'ব F2, আৰু এইটো কি হ'ব C2, অৰ্থাৎ 2F2 বা C2 যিটোৱে কোৱা। ওকে, তেতিয়া যিহেতু আমাক কৈছে লক্ষ্য বস্তু C1 ৰ বাহিৰত, অৰ্থাৎ এইটো C1, তো C1 ৰ বাহিৰত মানে এইখিনি অংশত, থাকিলে প্ৰথমতে কি কৰিব, ইফালে যাব। ঠিক আছে, তাৰপিছত 2F2ৰ ইফালে আহিব। এতিয়া কথা হ'ল আকৌ কি কৰিব, আৰু এটা যদি এনেদৰে যায়, চোৱা যিহেতু দুটা বিন্দু আমি কি কৰিব লাগিব, দিব লাগিব। তেতিয়া কথা হ'ল এনেদৰে হ'ব, অৰ্থাৎ কি হ'ব, যে F2 আৰু C2ৰ মাজত কি হ'ব, যদি লক্ষ্য বস্তু C1 ৰ বাহিৰত থাকে তেতিয়াহ'লে প্ৰতিবিম্ব গঠন ক'ত কৰিব, যে F2 আৰু C2ৰ মাজত। তো সেইটো কাৰণে চোৱা আমি ইয়াতে লিখিম যে প্ৰতিবিম্বৰ স্থান, প্ৰতিবিম্বৰ স্থান ক'ত হৈছে, F2 আৰু C2ৰ মাজত, ওকে, আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব চোৱা,
যে প্ৰতিবিম্বৰ প্ৰকৃতি সৎ আৰু ওলোটা হ'ব, হয় নহয়? প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব? যে সৎ আৰু ওলোটা হ'ব। আৰু প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব? সৰু হ'ব, হয় নহয়? প্ৰতিবিম্বৰ আকাৰ কি হ'ব? সৰু হ'ব। ওকে, এইটো গ'ল আমাৰ 2 নম্বৰ, যে লক্ষ্যবস্তু যদি C1 ৰ বাহিৰত থাকে তেতিয়া ক'ত হ'ব? প্ৰতিবিম্বৰ স্থান F2 আৰু C2 ৰ মাজত হ'ব। ওকে, এতিয়া চোৱা নেক্সট 3 নম্বৰ, যে লক্ষ্যবস্তু যদি C1 ত থাকে, এতিয়া ক'ত আহিব লক্ষ্যবস্তু C1 ত থাকিলে। এতিয়া লক্ষ্যবস্তু C1 ত থাকিব, চোৱা এইটো হ'ল আলোক কেন্দ্ৰ O, আৰু এইটো কি F1 আৰু এইটো কি C1, আৰু এইটো হ'ব F2 আৰু এইটো কি হ'ব C2। ওকে, তেতিয়া লক্ষ্যবস্তু যদি C1 ত যদিহে থাকে তেতিয়াহ'লে এইটো আমি নাম দিম M আৰু এইটো N দিম। ওকে, তেতিয়াহ'লে C2 ৰ মাজত গৈ কি কৰিব? কটাকটি কৰিব। তো ভালদৰে ধ্যান দিয়া। তো লক্ষ্যবস্তু আমি C1 ত লৈছো, গতিকে কি কৰিব? এই অংশটো এইখিনিত গৈ ইয়াতে কাটিব। চোৱা এইটো নহয়, যে C2 ত কাটিব। ক'ত কাটিছে এইটো? চোৱা C2 ত, হয় নে নহয়? তো প্ৰতিবিম্বৰ স্থান ক'ত হ'ব? C2 ত হ'ব। এইখিনি ভালদৰে ধ্যান দিয়া, এইখিনি অংশত কটাকটি কৰিছে কিন্তু, যে C2 ত। গতিকে যে ইয়াতে লিখি দিবা যে প্ৰতিবিম্বৰ স্থান স্কেলেৰে বা এনেদৰে ধুনীয়াকে আঁকিবা তোমালোকে, তেতিয়া যাব মিলিব। যে প্ৰতিবিম্বৰ স্থান C2 ত আৰু প্ৰতিবিম্বৰ আকৃতি প্ৰতিবিম্বৰ আকৃতি কি হ'ব? সৎ আৰু ওলোটা হ'ব। সৎ আৰু ওলোটা। আৰু প্ৰতিবিম্বৰ আকাৰ কি হ'ব? প্ৰতিবিম্বৰ আকাৰ সমান হ'ব, হয় নহয়? প্ৰতিবিম্বৰ আকাৰ সমান হ'ব। ওকে, এই বস্তুখিনি এনেদৰে ইণ্ডিকেট কৰি দিবা, ঠিক আছে? চ' এইটো গ'ল 3 নম্বৰ নিয়মটো। আচ্ছা, ইয়াতে কেমেৰা ধৰিব পাৰিছা নে নাই? আকৌ বুজাইছো, যদিহে কি হয় লক্ষ্যবস্তু C1 ত থাকে, লক্ষ্যবস্তু C1 ত থাকিলে কি হ'ব? প্ৰতিবিম্বৰ স্থান C2 ত হ'ব। ইয়াৰ 2 নম্বৰটো কি কৈছিলো? যে লক্ষ্যবস্তু যদি C1 ৰ যদি বাহিৰত থাকে তেতিয়াহ'লে ক'ত হ'ব? যে F2 আৰু C2 ৰ মাজত। আৰু লক্ষ্যবস্তু যদি C1 ত থাকে তেতিয়াহ'লে কি হ'ব? C2 ত কি হ'ব? প্ৰতিবিম্বৰ স্থানটো হ'ব। ঠিক আছে, তো এইটো আমাৰ গ'ল 3 নম্বৰটো। এতিয়া চোৱা আমি নেক্সট 4 নম্বৰটো কৰিম, যে লক্ষ্যবস্তু এতিয়া কি হ'ব? C1 আৰু F1 ৰ মাজত থাকিব। যে লক্ষ্যবস্তু C1 আৰু F1 ৰ মাজত, লক্ষ্যবস্তু C1 আৰু F1 ৰ মাজত থাকিলে কি হ'ব? চোৱা এইটো হ'ব O, এইটো হ'ব কি F1 আৰু এইটো C1, এইটো হ'ব F2 আৰু এইটো হ'ব C2। এতিয়া লক্ষ্যবস্তু ক'ত থাকিব? C1 আৰু F1 ৰ মাজত থাকিব। তো C1 আৰু F1 ৰ মাজত থাকিলে চোৱা কি হ'ব? যে এইটো C2 ৰ বাহিৰত গৈ হ'ব। চোৱা ভালকে, এইটো হ'ব। তাৰপিছত ইফালে যদি মই কি কৰোঁ, আৰু এটা যদি এনেকে দিওঁ, ঠিক আছে, এইটো গৈ C2 ৰ বাহিৰত ক'ত কি হ'ব? প্ৰতিবিম্বৰ স্থানটো হ'ব। ওকে, তো এই বস্তুটো ভালদৰে শিকি ল'বা। এইটো লক্ষ্যবস্তু আমি ক'ত দিছো এতিয়া? C1 আৰু F1 ৰ মাজত হ'ব, আৰু প্ৰতিবিম্বৰ স্থান ক'ত হ'ব? C ৰ বাহিৰত। এইটো লিখি ল'বা, যে প্ৰতিবিম্বৰ স্থান ক'ত হ'ব? C2 ৰ বাহিৰত। এইটোৰ বাহিৰত। আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব? সৎ আৰু ওলোটা হ'ব। ওকে, আৰু প্ৰতিবিম্বৰ আকাৰ কি হ'ব? ডাঙৰ। প্ৰতিবিম্বৰ আকাৰ ডাঙৰ হ'ব। ওকে, সেইটো গ'ল আমাৰ 3 নম্বৰটো। আমি প্ৰথমে C1 ৰ বাহিৰত কৰিছিলো, তাৰপিছত C1 ত, হয় নহয়? এটা অসীমত, তাৰপিছত C1 ৰ বাহিৰত, তাৰপিছত C1, এতিয়া C1 আৰু F1 ৰ মাজত, এতিয়া ক'ত হ'ব? F1 ত হ'ব। ঠিক আছে, ষ্টেপ বাই ষ্টেপ বস্তুখিনি আহি আছে। তো চোৱা 5 নম্বৰটো। এতিয়া চোৱা 5 নম্বৰটো, যে লক্ষ্যবস্তু F1 ত থাকিলে, এতিয়া লক্ষ্যবস্তু ক'ত থাকিব? F1 ত থাকিব। লক্ষ্যবস্তু F1 ত থাকিলে, তো F1 ত থাকিলে কি হ'ব? চোৱা এইটো হ'ল, এতিয়া
আলোক কেন্দ্ৰ এইটো হ'ব F1, এইটো হ'ব C1, এইটো F2 আৰু এইটো C2, হয় নে নহয়? যদি F1 ত হলে চোৱা কি হ'ব, F1 ত হলে F2 চোৱা ইফালে এইটো F2 ৰ মাজেৰে যাব। তোমালোকে ভালদৰে স্কেলাৰে আঁকিবা, এইটো F2 এতিয়া দিছো আমি নাম, স্কেলাৰে আঁকিলে কিন্তু ভালদৰে হ'ব। তাৰপিছত এইটো কি হ'ব, এনেদৰে কি গৈ থাকিব, মানে কি হ'ব, প্ৰতিবিম্বৰ স্থান ক'ত হ'ব, অসীমত হ'ব। প্ৰতিবিম্বৰ স্থান ক'ত হ'ব, অসীমত হ'ব। তো এটা লক্ষ্যবস্তু F1 ত থাকিলে প্ৰতিবিম্বৰ স্থান ক'ত হ'ব, অসীমত। প্ৰতিবিম্বৰ স্থান অসীমত। আৰু কি হ'ব, প্ৰতিবিম্বৰ প্ৰকৃতি সৎ আৰু ওলোটা। প্ৰতিবিম্বৰ প্ৰকৃতি সৎ আৰু ওলোটা, আৰু প্ৰতিবিম্বৰ আকাৰ কি হ'ব, অতি ডাঙৰ। প্ৰতিবিম্বৰ আকাৰ কি হ'ব, অতি ডাঙৰ হ'ব। ওকে, এইটো হ'ল আমাৰ 5 নম্বৰটো নিয়ম। ঠিক আছে, সো এতিয়া আমি নেক্সট 6 নম্বৰ নিয়মটো কৰিম। 6 নম্বৰ নিয়মটো চোৱা। 6 নম্বৰটো কি হ'ব, যে F1 আৰু আলোক কেন্দ্ৰ অৰ্থাৎ O ৰ মাজত থাকিব, হয় নে নহয়? তো O ৰ মাজত থাকিলে কি হ'ব, চোৱা এতিয়া নেক্সট 6 নম্বৰটো। 6 নম্বৰটো অকমান ইম্পৰ্টেন্ট আছে, 6 নম্বৰটো ভালদৰে চাবা, যে লক্ষ্যবস্তু, কাৰণ ইয়াৰ পৰা MCQ দিয়ে পৰীক্ষাত। লক্ষ্যবস্তু F1 আৰু আলোক কেন্দ্ৰ অৰ্থাৎ O ৰ মাজত থাকিলে কি হ'ব, এইটো হ'ল F1, এইটো এফালে চোৱা, এইটো হ'ব O, এইটো হ'ব C1, এইটো হ'ব F2 আৰু এইটো হ'ব কি C2। ঠিক আছে, তো এতিয়া লক্ষ্যবস্তু আমি কি কৈছো, F1 আৰু O ৰ মাজত। তো এনেদৰে থাকিলে কি হ'ব, এইটো F2 ৰ মাজেৰে, তো F2 ৰ মাজেৰে এনেকে যাব, আৰু এই যিটো অংশ আছে আলোক কেন্দ্ৰৰ মাজেৰে হৈ এনেকে যাব। কিন্তু কি হ'ব, পিছফালে গৈ দাপোনৰ পিছফালে গৈ কি হ'ব, গঠন হোৱা যেন লাগিব। তো ভালদৰে চোৱা, এইটো এনেদৰে পিছফালে অহা যেন লাগিব, আৰু এইটো এনেদৰে, মানে কি হ'ব, এটা বিন্দুত গৈ লগ হ'ব, ইয়াতে নহয়, এটা বিন্দুত গৈ কি হ'ব, দুয়োটা লগ হ'ব। আৰু এইটো আমি এনেদৰে ইণ্ডিকেট কৰি দিব লাগিব, এই দুয়োটা পিছফালে গৈ গঠন হোৱা যেন লাগিব। ওকে, আৰু এইটো এনেকে গৈ থাকিব। তো ইয়াতে লিখি দিবা যে প্ৰতিবিম্বৰ স্থান, লেন্সৰ আগফালে হ'ব, আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব, অসৎ আৰু থিয়। হ'ব। আৰু প্ৰতিবিম্বৰ আকাৰ কি হ'ব, প্ৰতিবিম্বৰ আকাৰ বৰ্ধিত আৰু ডাঙৰ হ'ব। ঠিক আছে, তো এইটো হ'ল 6 নম্বৰ নিয়মটো। তো 6 নম্বৰ নিয়মটো তোমালোকে ভালদৰে এতিয়া চাই লোৱা আৰু এবাৰ, আৰু বহীত ধুনীয়াকে পাতি লোৱা। তো এই টোটেল 6টা নিয়ম আছিলে আমাৰ, যে উত্তল লেন্সৰ ক্ষেত্ৰত, আৰু উত্তল লেন্সৰ এই 6টা নিয়ম তোমালোকে ভালদৰে জানিব লাগিব। আৰু এইটো বিশেষকৈ 6 নম্বৰটোৰ পৰা কিন্তু পৰীক্ষাত আহে, কাৰণ এইটো ব্যতিক্ৰম, পিছফালে গৈ গঠন হৈছে, সেইটো কাৰণে। তো তোমাক সুধিব পাৰে যে প্ৰতিবিম্বৰ স্থান ক'ত হ'ব, তুমি ক'ব লাগিব লেন্সৰ আগফালে। প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয় হ'ব, প্ৰতিবিম্বৰ আকাৰ কি হ'ব, বৰ্ধিত আৰু ডাঙৰ। ঠিক আছে, তেতিয়া আমি নেক্সট অৱতল লেন্সৰ ক্ষেত্ৰত অৱতল লেন্সৰ চিত্ৰ অংকনৰ নিয়মখিনি চাই, পিছত অৱতল লেন্সৰ ৰশ্মি চিত্ৰ অংকনৰ হেৰিখিনি চাম। তো চোৱা, এতিয়া চোৱা, যে অৱতল লেন্সৰ ৰশ্মি চিত্ৰ অংকনৰ আমি নিয়মসমূহ চাম। 3টা নিয়ম আছে, তো 3টা নিয়ম তোমালোকে ভালদৰে চোৱা। এইটো হ'ব O, এইটো হ'ব F1, এইটো হ'ব C1, এইটো হ'ব F2, আৰু এইটো কি হ'ব C2। তো প্ৰথম যিটো, সেইটো হ'ল যদি এইটোৰ সমান্তৰাল ভাৱে আহে, তেতিয়াহ'লে কি হ'ব, এইটো অভিসাৰী হৈ কি হ'ব, F1 ত আহি লগ ধৰিব। এইটো হ'ল 1 নম্বৰ নিয়ম। আৰু 2 নম্বৰ নিয়মটো চোৱা, এনেদৰে 3টা নিয়ম তোমালোকে ভালদৰে জানিব লাগিব। চোৱা, 2 নম্বৰ নিয়মটো হ'ল, এইটো হ'ব F1, এইটো হ'ব C1, এইটো হ'ব F2, আৰু এইটো হ'ব C2। ওকে, তো 2 নম্বৰ নিয়মটো হ'ব, যে যদিহে চোৱা ইফালে F2 ৰ মাজেৰে অহা যেন লাগিব। ওকে, চোৱা, ইফালে আহিব আৰু এইটোৰ সমান্তৰাল ভাৱে যাবগৈ, কিন্তু দেখা যাব যে F2 ৰ মাজেৰে গৈ আছে, এনেকুৱা লাগিব। ওকে, এইটো হ'ল 2 নম্বৰ। এইটো কি হৈছে, সমান্তৰাল ভাৱে আহিছে, আৰু এইটো কি হৈছে, অসীমৰ পৰা আহিছে।
ওকে, তো নেক্সট হয় 3 নম্বৰ নিয়মটো। তো 2 নম্বৰ নিয়মটো হ'ল যদিহে কি হয় F2ৰ মাজেৰে আহে তেন্তে কি হ'ব গৱাক্ষৰ মাজেৰে আহি এফালে F2ত যাবগৈ প্ৰতিচ্যুত হৈ, কিন্তু কি হ'ব এই মুখ্য অক্ষৰডাল কি হ'ব এইটো সমান্তৰাল হৈ যাব। এইটো হ'ল 2 নম্বৰ নিয়ম, ঠিক আছে। আৰু 3 নম্বৰ নিয়মটো হ'ল চোৱা, 3 নম্বৰ নিয়মটো এইটো O F1 আৰু এইটো C1, ইফালে F2 আৰু এইটো কি হ'ব C2। তো 3 নম্বৰটো হ'ল যে যদিহে চোৱা এইটো কি হ'ব এই O বিন্দুৰ মাজেৰে আহি, তো আলোক কেন্দ্ৰৰ মাজেৰে আহিলে কি হ'ব আলোক কেন্দ্ৰৰ মাজেৰে এনেদৰে কি হ'ব ৰৈখিকভাৱে কি কৰিব গতি কৰি থাকিব। তো এই তিনিটা হ'ল নিয়ম। তো আকৌ চোৱা যদি কি হয় সমান্তৰালভাৱে আহে তেতিয়া কি হ'ব বিচ্ছিত হৈ F1ৰ মাজেৰে আহি সিটো এনেকে যাবগে, আৰু এইটো F2ৰ মাজেৰে অহা যেন লাগিব, আৰু এইটো বিচ্যুত হৈ কি হ'ব যে এইটো সমান্তৰাল হৈ যাব। নেক্সট 3 নম্বৰটো এইটো আগৰটো নিচিনাই, হয় নহয়? তো এই তিনিটা নিয়ম তোমালোকে জানিব লাগিব অৱতল লেন্সৰ ক্ষেত্ৰত। তো এতিয়া আমি নেক্সট চোৱা অৱতল লেন্সৰ প্ৰতিবিম্বসমূহ কেনেদৰে গঠন কৰে, আমি অৱতল লেন্সৰ প্ৰতিবিম্ব গঠনৰ সূত্ৰখিনি এতিয়া আমি চাম। তেতিয়া চোৱা যে অৱতল লেন্সৰ প্ৰতিবিম্ব গঠনৰ দুটা নিয়ম আছে, দুটা নিয়মখিনি চাই লোৱা। অৱতল লেন্সৰ প্ৰতিবিম্ব গঠন চোৱা এইটো হ'ব আলোক কেন্দ্ৰ, এইটো হ'ব F1 আৰু এইটো C1, ঠিক একেদৰে এইটো F2 আৰু এইটো C2। এতিয়া যদি মুখ্য অক্ষৰ যদি কি হয় সমান্তৰালভাৱে আহে, এইটো কি লক্ষ্যবস্তু, চোৱা লক্ষ্যবস্তু অসীমত থাকিব। মাত্ৰ দুটা নিয়ম যে লক্ষ্যবস্তু অসীমত থাকিলে কি হ'ব, লক্ষ্যবস্তু অসীমত আছে তো চোৱা, তো লক্ষ্যবস্তু অসীমত থাকিলে এইটো প্ৰতিঘটিত F1ত অহা যেন লাগিব, কিন্তু উভতি এনেকে যাব। ঠিক একেদৰে এইটোৰ ক্ষেত্ৰতো চোৱা এনেদৰে আহিব, এনেকে যাবগৈ, কিন্তু দেখা যাব যে F1ত এনেকুৱা লাগিব, F1ত অৰ্থাৎ কাল্পনিকভাৱে লাগিব F1ত আহি কি হৈছে লগ হৈছে। তো লক্ষ্যবস্তু কি হৈছে অসীমৰ পৰা আহি আছে অৰ্থাৎ ইনফিনিটি, গতিকে প্ৰতিবিম্বৰ স্থান কি হ'ব, প্ৰতিবিম্বৰ স্থান ক'ত হ'ব F1ত, দুয়োটাতে, ঠিক আছে। তো চোৱা ইয়াতে লিখিবা যে লক্ষ্যবস্তু কি অসীমত, কিন্তু প্ৰতিবিম্বৰ স্থান F1ত। প্ৰতিবিম্বৰ স্থান F1ত, আৰু ইয়াৰে প্ৰকৃতি কি হ'ব, প্ৰকৃতি অসৎ আৰু থিয় হ'ব, যিহেতু ইয়াতে কাল্পনিক হৈছে, হয় নে নহয়? অসৎ আৰু থিয়, আৰু আকাৰ কি হ'ব বিন্দু আকাৰৰ, আকাৰ কি হ'ব বিন্দু আকাৰ। ওকে, আকাৰ কেনেকুৱা হ'ব বিন্দু আকাৰ হ'ব। সো এইটোৱে হ'ল আমাৰ 1 নম্বৰটো নিয়ম, যে অৱতল লেন্সৰ প্ৰতিবিম্ব গঠনৰ 1 নম্বৰ নিয়মটো, ঠিক আছে। তো 2 নম্বৰ নিয়মটো চোৱা, মাত্ৰ দুটা নিয়মেই। 2 নম্বৰটো হ'ল যে লক্ষ্যবস্তু এতিয়া অসীম, চোৱা লক্ষ্যবস্তু অসীম আৰু আলোক কেন্দ্ৰৰ মাজত থাকিলে, আলোক কেন্দ্ৰৰ মাজত থাকিলে লক্ষ্যবস্তু এতিয়া কি হ'ব অসীম আৰু আলোক কেন্দ্ৰৰ মাজত থাকিব। তো আলোক কেন্দ্ৰৰ অসীম আৰু চোৱা এনেকে হ'ব ন বস্তুটো, এইটো হ'ব O, এইটো হ'ব F1 আৰু এইটো হ'ব C1। ওকে, তাৰপিছত চোৱা F2 আৰু এইটো কি C2। এতিয়া যে লক্ষ্যবস্তু অসীম আৰু আলোক কেন্দ্ৰৰ মাজত থাকিলে, তেতিয়া চোৱা আমি কি কৰিম, অসীমত যদি লওঁ তেতিয়াহ'লে এইফালৰ পৰা ধৰি ললো যে এনেকে আহি আছে, বস্তুটো এনেকে উভতি যাব, কিন্তু F1ত চোৱা এনেকে আহিব। ঠিক একেদৰে চোৱা এইটোৰ ক্ষেত্ৰত আলোক কেন্দ্ৰৰ মাজেৰে এনেকে যাব, আলোক কেন্দ্ৰৰ মাজত দি গ'লেও কিন্তু এইটো চোৱাচোন যে কি হ'ব যে প্ৰতিবিম্বৰ স্থান ক'ত হৈছে, চোৱাচোন প্ৰতিবিম্বৰ স্থান F1 আৰু O ৰ মাজত হৈছে, হয় নে নহয়? গতিকে প্ৰতিবিম্বৰ স্থান F1 আৰু O ৰ মাজত, F1 আৰু O ৰ মাজত, আৰু ইয়াৰে প্ৰকৃতি কেনেকুৱা হ'ব, চোৱা প্ৰকৃতি কি হ'ব অসৎ আৰু থিয়, হ'ব। আৰু ইয়াৰে আকাৰ কেনেকুৱা হ'ব, চোৱা আকাৰ হ'ব সৰু বা সংকুচিত। ওকে, এই দুটা আছিলে অৱতল লেন্সৰ প্ৰতিবিম্ব গঠনৰ
নিয়ম। তো এই দুটা তোমালোকে ভালদৰে বহিত লিখি শিকি লোৱা। ওকে, তো এতিয়া আমি নেক্সট যাওঁ। চোৱা, তো এতিয়া চোৱা আমি কি কৰিম, এতিয়া গোলাকাৰ লেন্সৰ সূত্ৰসমূহ চাম। চোৱা, তোমালোকৰ কিতাপত আছে এইখিনি গোলাকাৰ লেন্সৰ সূত্ৰ। যেনেদৰে শিকাম তেনেদৰে তোমালোকে লিখি শিকি ল'বা। তো গোলাকাৰ লেন্সৰ সূত্ৰ হ'ল 1/v মাইনাছ 1/u ইকুৱেল টু কি 1/f, য'ত ভি কি যে প্ৰতিবিম্বৰ দূৰত্ব, ভি হ'ল প্ৰতিবিম্বৰ দূৰত্ব, তাৰপিছত ইউ হ'ল লক্ষ্যবস্তুৰ দূৰত্ব, ইউ কি লক্ষ্যবস্তুৰ দূৰত্ব, আৰু এফ হ'ল যে ফকাছ দৈৰ্ঘ্য, এফ কি ফকাছ দৈৰ্ঘ্য। ওকে, তো এইখিনি তোমালোকে ভালদৰে জানিব লাগিব লেন্সৰ সূত্ৰ। তেতিয়া হ'ল যে লেন্সৰ বিবৰ্ধন অৰ্থাৎ এম। চোৱা, যে লেন্সৰ বিবৰ্ধন অৰ্থাৎ এম কি, এম হ'ব যে এইচ ডেছ বাই এইচ, এইচ ডেছ বাই কি এইচ, এইচ ডেছ বাই এইচ, মানে এইচ ডেছ মানে কি যে প্ৰতিবিম্বৰ উচ্চতা, এইচ ডেছ কি প্ৰতিবিম্বৰ উচ্চতা, প্ৰতিবিম্বৰ উচ্চতা বাই এইচ, এইচ মানে কি লক্ষ্যবস্তুৰ উচ্চতা, লক্ষ্যবস্তুৰ উচ্চতা। ওকে, আৰু আমি লিখিব পাৰো এম ইকুৱেল টু ভি বাই ইউ বুলি আমি লিখিব পাৰো, মানে বিবৰ্ধনৰ ক্ষেত্ৰত যদি এইচ আৰু এইচ ডেছৰ মান দিয়া নাথাকে তেতিয়া আমি ভি বাই ইউ বুলি আমি লিখিব পাৰিম। তো এইখিনি তোমালোকে গোলাকাৰ লেন্সৰ ক্ষেত্ৰত শিকি ল'ব লাগিব। ঠিক আছে, তো নেক্সট আমি জানিব লাগিব যে লেন্সৰ সমতা। চ' লেন্সৰ সমতা অৰ্থাৎ পি, পি মানে কি হ'ব লেন্সৰ যে 1/f হ'ব, পি ইকুৱেল টু 1/f। তো এইটো হ'ল সূত্ৰ। আৰু লেন্সৰ সমতাৰ অৰ্থাৎ এছআই একক কি, এছআই একক কি ডায়োপ্টাৰ, এছআই একক যে ডায়োপ্টাৰ, অৰ্থাৎ ডি আখৰৰ দ্বাৰা কি কৰা হয়, ইয়াক সূচিত কৰা হয়। এইটো হ'ল লেন্সৰ ক্ষমতা। ওকে, তো লেন্স এখনৰ 1 ডায়োপ্টাৰ ক্ষমতা, এইটো পৰীক্ষাত আহে। চোৱা যে 1 ডায়োপ্টাৰৰ সংজ্ঞা, লেন্সৰ 1 ডায়োপ্টাৰৰ সংখ্যা কি, চোৱা যে 1 মিটাৰ, এইটো ভালদৰে শিকিবা কিন্তু, যে 1 মিটাৰ ফকাছ দৈৰ্ঘ্যৰ, 1 মিটাৰ ফকাছ দৈৰ্ঘ্যৰ লেন্সৰ ক্ষমতাক কি বোলে 1 ডায়োপ্টাৰ বোলে, 1 ডায়োপ্টাৰ বোলে। অৰ্থাৎ 1 ডায়োপ্টাৰ কি হ'ব 1 মিটাৰ ইনভাৰ্স হ'ব। এইটো 1 ডায়োপ্টাৰৰ সংখ্যাটো তোমালোকে ভালদৰে শিকি ল'বা। তো এইখিনিলৈকে তোমালোকৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ আটাইখিনি কনচেপ্ট শেষ হৈ গ'ল। এতিয়া আমি নেক্সট পাৰ্টত অৰ্থাৎ পাৰ্ট 4ত আমি তোমালোকৰ যিখিনি প্ৰশ্নাৱলীৰ লগতে অনুশীলনীৰ তাৰোপৰি যিমানখিনি MCQ আছে পাঠৰ ভিতৰৰ পৰা গোটেইখিনি মই বাছি দিম। চ' নেক্সট পাৰ্টটো তোমালোকে চাবলৈ তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু নেক্সট পাৰ্টটো তোমালোকে আজি এইটো ভিডিঅ' ডেছক্ৰিপশ্যন বা ক্লাছ 10 সায়েন্স বুলি এটা প্লেলিষ্ট আছে, তাতে তোমালোকে পাই যাবা। তো নেক্সট ভিডিঅ'টো তোমালোকে চাই ল'বা। চ' আজিলৈ আহিছো, তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আজিলৈ আহিছো, বাই বাই, টেক কেয়াৰ।